কেপচিকাম সকলোৱে ভাল পায়। আজি মই বনাবলৈ লৈছোঁ ষ্টাফড আচাৰী কেপচিকাম আৰু তাৰ কাৰণে মই কেপচিকামখিনি ভালকৈ পূৰা ধুই ল'লোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ ষ্টাফৰ কাৰণে মই লৈছোঁ আলমণ্ড লৈছোঁ কেইটামান বা এই ঠাইত আপোনালোকে ৰঙা বাদামো ল'ব পাৰে আৰু মই আলমণ্ড লৈছোঁ। আলমণ্ডখিনি যেতিয়া ভাজি হোৱাৰ পিছত তাৰপিছত মই ইয়াত বগা তিল দিছোঁ। বগা তিলখিনি অলপ ভাজি হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। মই অলপ হেল্ডিকৈ বনাবলৈ আজি ৰেচিপিটো চেষ্টা কৰিছোঁ আৰু এতিয়া মই লৈছোঁ বইল আলুখিনি ভালকৈ পূৰা মেছ কৰি ল'ম আৰু এই ৰেচিপিটো মানে ভাতৰ লগত ফ্ৰাইড ৰাইচ বা ৰুটিৰ লগত খুবেই ভাল লাগে। আৰু এতিয়া যিখিনি মই তিল আৰু আলমণ্ড ভাজি থৈছিলোঁ এইখিনি মই ভালকৈ পিচি ল'ম আৰু গোটেইখিনি ভালকৈ সেয়া চব পূৰা ফাইন পিচি ল'লোঁ আৰু এতিয়া ষ্টাফিংখিনি প্ৰথমতে মই মানে ভাজি ল'ম। এতিয়া মই অলপ মিঠাতেল দিছোঁ, দি পেলাই আদা দিছোঁ আৰু অলপ নহৰু দিছোঁ। গোটেইখিনি অলপ বেছিকৈ দিছোঁ, তেতিয়া মানে অলপ টেষ্ট আহে, ফ্লেভাৰটো খুব ভাল হয়। এইখিনি ভজা হোৱাৰ পিছত তাৰপিছত দিছোঁ মই হালধি আৰু আচাৰী এইকাৰণে কৈছোঁ মই আচাৰৰ কাৰণে মছলাটো বনাই থৈ দিওঁ আৰু কেতিয়াবা মই চব্জিটো ব্যৱহাৰ কৰোঁ, সেইকাৰণে এইটো আচাৰৰ মছলা হয়, পূৰা ফ্লেভাৰটো আচাৰী ফ্লেভাৰ আহিব। এতিয়া ইয়াত দিছোঁ মই ৰঙা জলকীয়াৰ পেষ্ট দিছোঁ আৰু দি পেলাই এইখিনি অলপ ভালকৈ ভাজি ল'ম যাতে কেঁচা গোন্ধটো গুচি যায়গৈ। এতিয়া বইল কৰি লোৱা যিখিনি আলু আছে এইখিনি মই ইয়াত দি দিছোঁ, দি পেলাই প্ৰথমতে ভালকৈ আকৌ চামুচেৰে মেছ কৰি গোটেইখিনি মানে ভালকৈ মিলাই ল'ম। খুব ধুনীয়াকৈ মিলাই ল'ব লাগিব যাতে গোটেই মছলাৰ লগত গোটেইখিনি খুব ভালকৈ মিক্স হৈ যায়। আৰু এতিয়া অলপ নিমখ দি দিছোঁ আৰু যিখিনি পিচি থোৱা তিল আছিলে এইখিনিও মই ইয়াত দি দিছোঁ আৰু এতিয়া গোটেইখিনি মই খুব ভালকৈ আকৌ মানে মিলাই ল'ম, মানে তিল আলু গোটেইখিনি খুব ভালকৈ মিলাই ল'ম। আৰু যদি আপোনালোকৰ তিল বাদাম নাথাকে অকল আলুৰেও বনাব পাৰে। আৰু এতিয়া তাৰ ওপৰত অলপ মই নেমু চেপি পেলাই দি দিছোঁ বা আমচুৰ পাউডাৰো দিব পাৰে। আৰু এতিয়া গোটেইখিনি হৈ গ'ল। এতিয়া এইখিনি মই ঠাণ্ডা কৰি ল'ম। গোটেইখিনি ঠাণ্ডা হোৱাৰ পিছত তাৰপিছতহে মই মানে ষ্টাফ কৰিম জলকীয়াখিনিত আৰু এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ আৰু এতিয়া মই জলকীয়াখিনি কাটি ল'ম আৰু এতিয়া এইখিনি এই ধৰণে মই কাটি লৈছোঁ যাতে মানে অলপ আগটো মানে পূৰা এৰাই দিব নালাগে আৰু পিছলৈ ইমানখিনি এই ধৰণে কাটি ল'ব লাগে আৰু এই ধৰণে মই গোটেইখিনি কাটি ল'ম। আৰু এতিয়া গোটেইখিনি মই কাটি ল'লোঁ আৰু এইখিনিও আমাৰ সম্পূৰ্ণ ঠাণ্ডা হৈ গৈছে আৰু এতিয়া এইখিনি মই এটা এটাকৈ ভৰাই যাম আৰু এই ধৰণে বনাই পেলাই ফ্ৰিজত থৈ দিব পাৰে কেঁচাকেই, যেতিয়া গৰমে গৰমে ভাজি কৰি পেলাই খাব পাৰে। মই কিন্তু আজি শ্বেলো ফ্ৰাইহে কৰিছোঁ আৰু যদি আপোনালোকে ডিপ ফ্ৰাই কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু বেচনৰ গোল এটা বনাই পেলাই বেচনত এইটো ডুবাই পেলাই তাৰপিছতহে কৰিব, নহ'লে আলুখিনি কিন্তু ওলাই যাবগৈ মানে ডিপ তেলত ফ্ৰাই কৰিলে। সেইকাৰণে মই কিন্তু আজি অলপ হেল্ডিকৈ বনাইছোঁ, সেইকাৰণে মই শ্বেলো ফ্ৰাইহে কৰিম। এই ধৰণে আৰু পূৰা টাইটকৈ আলুখিনি সুমুৱাব যাতে গোটেই সোমাই যায় আলুখিনি। আৰু এতিয়া গোটেই চাৰিওটা মই খুব ধুনীয়াকৈ মানে পূৰা ষ্টাফ কৰি দিছোঁ, গোটেইখিনি ভালকৈ ভৰাই দিছোঁ আৰু এতিয়া মই ফ্ৰাইৰ কাৰণে মই তেল বহাম। মই মিঠাতেলতে ফ্ৰাই কৰিছোঁ আৰু ইয়াত মই অলপ মিঠাতেল দি লৈছোঁ আৰু এতিয়া অলপ জিৰা কেইটামান দি লৈছোঁ, তেতিয়া মানে এটা ধুনীয়া ফ্লেভাৰ আহে আৰু এতিয়া এই ধৰণে মই ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মানে এইটো অলপ সময় লাগে, ডিপ ফ্ৰাই কৰিলে একেবাৰে সময় নালাগে আৰু ওপৰৰ পৰা মই অলপ নিমখ দি দিছোঁ আৰু লাহে লাহে মই একেবাৰে কম ফ্লেম দি পেলাই মানে গেছৰ ফ্লেমটো কম দি পেলাই আৰু এই ধৰণে থৈ দিছোঁ, নিজে নিজে ধুনীয়াকৈ সিজিও যাব আৰু মই ঢাকিও দিয়া নাই, ঢাকি দিলে বেছি কোমল হৈ যাব, সেইকাৰণে মই ঢাকি দিয়া নাই। লাহে লাহে এই ধৰণে মই লুটিয়াই মেলি দি আছোঁ আৰু চাবচোন বহুত দেৰি পিছত নিজে নিজে ধুনীয়াকৈ মানে হৈ যাব, সিজি যাবগৈ। আৰু যদি ওলাই যায় আকৌ অলপ প্ৰেছ কৰি দিব ধুনীয়াকৈ, আকৌ মানে লাগি যায়গৈ আলুখিনি। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। কেনেকুৱা পাইছে? যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব। এবাৰ আপোনালোকে বনাই চাব, খুবেই সুন্দৰ ৰেচিপি হয়, খুব ধুনীয়া হয়, খাবলৈও খুবেই বেছি ভাল হয়।